हेलो फ्रेंड्स मैं तस्फियाई मोर तस्फिया ब्लगर आन एटा भिडिओলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা নৰসিংহ পাত আৰু কেঁচা বুটৰ এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটো চাওকচোন আপোনালোকে মই কি ব্যৱহাৰ কৰিছো ইয়াত। এই ৰেচিপিটোৰ বাবে মই ব্যৱহাৰ কৰিছো দুটা পিয়াজ, ফুটামান নহৰু, এটা বিলাহী, দুটা কেঁচা জলকীয়া, নিমখ আৰু জিৰা, আদা টুকুৰা আৰু কেঁচা বুট, তিয়াই ৰখা বুট আৰু এপিনে নৰসিংহৰ পাত আৰু মছলাত ব্যৱহাৰ কৰিছো মই জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া গুড়ি আৰু অকণমান মিট মছলা। এনেকৈ মই এটা পাত্ৰত ঢালি দিলোঁ। ঢালি ইয়াতে দি দিছোঁ অলপ পানী অলপ দি এতিয়া এইখিনি মই বইল হ'বলৈ দিম। বইল হোৱাৰ পাছত বনাবলৈ আৰম্ভ কৰিম। বুটখিনি এনেকৈ মই সিজাই ল'লোঁ। সিজাই লৈ ভালদৰে ধুই এনেকৈ উঠাই লৈছোঁ আৰু এইফালে পিঁয়াজ, নহৰু আৰু আদা, জলকীয়া আৰু বিলাহী এটা পেষ্ট বনাই লৈছোঁ। মই গেছ ষ্টভটো জ্বলাই এতিয়া ইয়াত এখন পেন দি লৈছোঁ। পেনখন অকণমান গৰম উঠাত মই ইয়াত দি দিছোঁ সৰিয়হৰ তেল। সৰিয়হৰ তেলখিনি গৰম উঠি আহিছে। এতিয়া এই সৰিয়হৰ তেলখিনি গৰম উঠোতে মই ইয়াত বনাই ৰখা পেষ্টটো দি দিম। দি ভালদৰে লৰাই দি আহিম। পেষ্টটো দি দিয়া ফলত মই ইয়াত দি দিম ওলাই ৰখা হালধি, মছলা আৰু ৰংগুৰি। এইখিনি মছলাখিনি দি দিম। ইয়াত এইখিনি দি দিছোঁ। যিখিনি ইয়াত মছলাখিনি দি ভালদৰে লৰাই দিছোঁ। এনেকৈ লৰাই দি মই গোটা জিৰাকেইটা ভালদৰে ধুই ৰাখিছিলোঁ আৰু তেলত দি দিয়া নাই, ওপৰত এনে ফ্লেভাৰটোৰ কাৰণে দিয়া হৈছে। ইয়াতে দি দিম এতিয়া নিমখ। নিমখ দি ভালদৰে লৰাই ইয়াত দি দিম এতিয়া নৰসিংহ পাত দি থোৱা। নৰসিংহ পাতকেইটা দি খুব ভালদৰে লৰাই
ইয়াত পিঁয়াজ আদা নহৰু আৰু নৰসিংহৰ যিটো কেঁচা গোন্ধ সকলোৱে ভাল নাপায়, এনেকৈ বনালে গোন্ধ নোলায়, গোন্ধটো যাব দিম। নৰসিংহ পাত খুব ঔষধি গুণ থকা, সেইবাবে খাব লাগে। তো বহুতেই গোন্ধটো বেয়া পায়, এনেকৈ তেলত দি পিনি খাবচোন। ইয়াতে এইখিনি গোন্ধটো কেঁচা গোন্ধটো গুচি গৈছে। ইয়াতে যোৱাৰ পিছত মই দি দিছোঁ বুটকেইটা দি ভালদৰে লৰাই দিম। ভালদৰে এনেকৈ লৰাই লোৱাৰ পাছত মই ইয়াতে আৰু অকণমান সেই মিক্সি জাৰত থকা পেষ্টটো লাগি থাকোঁতে তাতে অলপমান পানী দি ভালদৰে লৰাই দিছোঁ, যাতে মচলাবিলাক সকলো মিলি যায়। আৰু এতিয়া মই ইয়াতে ঢাকনখন লগাই দিছোঁ। 5 মিনিটমানৰ পাছত এতিয়া মই ঢাকনখন খুলি দিছোঁ। এতিয়া এইখিনি এনেকুৱা ধৰণৰ হৈছে আৰু অকণমান পানীটো আছে, মই অকণমান শুকাবলৈ দিছোঁ। এনেকৈ লৰাই নহ'লে লাগি যাব পাৰে। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকক যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল, ৰেডি হৈ গৈছে। আৰু আপোনালোকেও এনেকুৱা ধৰণে বনাই খাবচোন, বিৰাটেই ভাল লাগে খাবলৈ। ধন্যবাদ।